ভাৰতীয় জনতা পাৰ্টীয়ে নতুনক আদৰি লোৱাটো এটা আমাৰ পৰম্পৰা আৰু আমি সেই ধৰণে ব্যৱস্থাগতভাৱে আমাৰ নতুন পৰিয়াললৈকে নতুন মানুহ আদৰি লৈ থাকোঁ আৰু সংগঠনৰ শক্তি বৃদ্ধি কৰিবৰ কাৰণে আমি বিভিন্ন সময়ত বিভিন্ন কাম কৰি থাকোঁ। অকল নিৰ্বাচন বুলিয়েই নহয়, নিৰ্বাচন নাথাকিলেও আমাৰ যিখিনি দলীয় কাম থাকে কৰ্মী হিচাপে আমি কৰিব লাগে। মই এতিয়া অসম চৰকাৰৰ মন্ত্ৰী হিচাপে মোৰ চৰকাৰত যি দায়িত্ব, যি দলে মোক আজি এই মন্ত্ৰিত্ব পোৱাৰ সুবিধা কৰি দিছে, যি দলৰ মজিয়াৰে মই আজি ইয়ালৈ আহিছোঁ, সেই দলটোক সেৱা কৰাটো মোৰ দায়িত্ব আৰু সেইকাৰণে সময় সুবিধা লৈ আমি দলটোৰো সেৱা কৰোঁ। আজি ৩-৪ দিন ধৰি তিতাবৰ অঞ্চলত বা যোৰহাট অঞ্চলত বিভিন্ন ব্যৱস্থাৰ মাজেৰে আমাৰ বুথ পৰ্যায়ৰ কৰ্মীসকলৰ লগত আলোচনা কৰিছোঁ। দলটোৰ বিভিন্ন সংগঠনটো শক্তিশালী কৰাৰ কাৰণে কাম কৰিছোঁ। আজি এই কামৰ মাজতে সুন্দৰভাৱে যোৰহাট অঞ্চলৰ কেইবাগৰাকীও জনপ্ৰতিনিধি, পঞ্চায়ত পৰ্যায়ৰ কেইবাগৰাকী জনপ্ৰতিনিধি, কেইবাগৰাকী বিশিষ্ট অধিবক্তা, সমাজত প্ৰতিষ্ঠিত লোক আজি ইয়াতে একেলগে যোগদান কৰিছে আৰু এই যোগদান কাৰ্যসূচীত মই সকলোকে স্বাগতম জনাইছোঁ আৰু তেওঁলোকৰ যোগদানে আমাৰ দলটোক নিশ্চয়কৈ শক্তিশালী কৰিব। পঞ্চায়তৰ যিসকল প্ৰতিনিধি আহিছে তেখেতসকলে ইমান দিন ধৰি আমাৰ চৰকাৰৰ ব্যৱস্থাটোৰ লগত কাম কৰি নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত চলা চৰকাৰখনৰ প্ৰতি আকৰ্ষিত হৈছে আৰু দলটোৰ নীতি আদৰ্শৰো আকৰ্ষিত হৈছে আৰু সকলোকে মই আশা ৰাখিছোঁ যে তেখেতসকলে আমাৰ দলৰ মজিয়াত সুন্দৰ কাম কৰাৰ সুবিধা পাব আৰু তেখেতসকলৰ কামে আমাৰ দলটোক শক্তিশালী কৰিব। কথাটো হ'ল যে ভাৰতীয় জনতা পাৰ্টীয়ে এটা কথা বিশ্বাস কৰে যে ৰাষ্ট্ৰ প্ৰথম। ৰাষ্ট্ৰক যোনে সৰ্বোপৰি বুলি ভাবে তেওঁ ৰাষ্ট্ৰৰ কাৰণে কাম কৰে। আমাৰ কোন দল, কোন ব্যক্তিয়ে কি টিকট কোন ব্যক্তিয়ে কি টিকট পাব তাক লৈতো আমাৰ চিন্তা কৰিবলগীয়া নাই নহয়। ব্যক্তি হিচাপে আমাৰ দলে কাৰোবাকতো টিকট দিব লাগিব, যিহেতু কোনোবা এজন ব্যক্তি আমাক প্ৰতিনিধিত্ব কৰিব, কিন্তু দলটো আমাৰ আগত। ৰাষ্ট্ৰ প্ৰথম, তাৰপিছত দল, তাৰপিছত ব্যক্তি। গতিকে দল ৰাষ্ট্ৰৰ কাম আমি কৰি থাকোঁ, দলটো শক্তিশালী কৰিবৰ কাৰণে কাম কৰিছোঁ। আমাৰ তিতাবৰ সমষ্টিত আমাৰ মনত এটা ভাৱ আছিলে যে ভাৰতবৰ্ষৰ বা অসমৰ যেতিয়া সৰ্বাধিক খিলঞ্জীয়া মানুহ থকা সমষ্টি যেতিয়া ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকে তেতিয়া তিতাবৰ কিয় নাছিলে? তিতাবৰত ক'ৰবাত আমাৰ ভুল হৈছিল নেকি? সেই কথাটো চাবৰ কাৰণে চেষ্টা কৰিলোঁ। ভাবিছিলোঁ যে 15 বছৰ তাত মুখ্যমন্ত্ৰী এজন আছিল, গতিকে সেইকাৰণে নাছিল নেকি? এইবাৰ তিতাবৰত সেইকাৰণে আমি অলপ বিশেষ দৃষ্টিৰে চাইছোঁ যে তিতাবৰত আমাক মানুহে কিয় আদৰি লোৱা নাছিলে। কিন্তু মই দেখিলোঁ যে ক'ৰবাত সেইসকল মানুহে ভুল বুজি আছিল। এতিয়া তিতাবৰত গৈ দেখিছোঁ যে এইবাৰ যোৰহাটৰ আটাইকেইটা সমষ্টিৰ ভিতৰত তিতাবৰত আমি হায়েষ্ট ভোটত জিকিম, তেনেকুৱা এটা পৰিৱেশ তিতাবৰত হৈ গ'ল। গতিকে মই সেইকাৰণে ভাবোঁ যে আমি যেতিয়া ক'ৰবাত গেপ যেন দেখোঁ যে এই মানুহখিনিতো আমাৰ লগত থাকিব লাগিছিল, কিয় নাই, তেতিয়া আমি তাক বিশ্লেষণ কৰোঁ, তাৰ কাৰণে কাম কৰোঁ আৰু দলৰ এজন কাৰ্যকৰ্তা হিচাপে মোৰ সেয়া দায়িত্ব। মন্ত্ৰী হিচাপে মোৰ দায়িত্ব বেলেগ, কিন্তু দলৰ এজন কৰ্মী হিচাপে মোৰ দায়িত্ব আৰু সেইকাৰণে তিতাবৰত এইকেইদিন ঘূৰি মই অভিজ্ঞতা ল'লোঁ, ৰাইজক আৰু ঘূৰোতে এনেকুৱা মানুহবিলাকো লগ পাওঁ যে তেওঁলোকে দলটোলৈ আহিব বিচাৰে। আমি তেখেতসকলক দলত আদৰি লৈছোঁ আৰু বেলেগ দলে কি কৰে, বেলেগ দলৰ কথা হ'ল যে তেওঁলোকে সদায় চিন্তা কৰে যে সেই দলৰ মাজেৰে কোনে কিমান শক্তিশালী পদত অধিষ্ঠিত হ'ব পাৰে। আমি বিচাৰোঁ যে আমাৰ দলৰ চৰকাৰখন হ'ব লাগে, দলৰ মুখ্যমন্ত্ৰী এজন হ'ব লাগে, দলৰ চৰকাৰ হৈ দলৰ আদৰ্শৰ কাম কৰিবলৈ। তেওঁলোকৰ কথাটো হ'ল যে এজন মানুহ কেতিয়াবা পদত যাব লাগে, সেই মানুহজনৰ কাৰণে তেওঁলোকে কাম কৰে। বাকী সকলো দলকে দেখিবা যে এটা পৰিয়াল, এজন মানুহ, এজন ব্যক্তিৰ পিছে কাম কৰে। এতিয়া তেওঁলোকেতো তেনেকেই কাম কৰিব। উজনি বা উত্তৰ অসমত তেওঁলোকৰ সাহস নাই, কংগ্ৰেছৰ কথাই কৈছোঁ। এতিয়া নগাঁওতো একদম মানে আপোনাৰ তেওঁলোকৰ টাৰ্গেট। উজনি উত্তৰ অসম বুলি নহয়, অসমত য'তেই খিলঞ্জীয়া মানুহ আছে, য'তেই অসমৰ মূল সুঁতিৰ মানুহ আছে, তাত কোনো এইবিলাক দলে সাহস কৰিব নোৱাৰে। এতিয়া তেওঁলোকৰ সাহস হ'ল বংগভাষী যিখিনি মিয়া মুছলমান, মানে মিয়া মুছলমান যাক আমি অনুপ্ৰৱেশকাৰী বুলি কওঁ, যিয়ে অসমৰ কাৰণে শংকাৰ কাৰণ, তেনেকুৱা মিয়া মুছলমান থকা ঠাইবিলাকে কংগ্ৰেছৰ মূল লক্ষ্য। কংগ্ৰেছ বুলি নহয়, প্ৰতিটো দলৰে, কংগ্ৰেছে কওক, ৰাইজৰ দলে কওক, AJPয়ে কওক, অন্যান্য যি দলে কওক, তেওঁলোকৰ মূল লক্ষ্য হ'ল সেইটো। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্ট ভাষাৰে কৈছে যে 11.5টা সমষ্টিত আমি জিকি আছোঁ, 2.5টা সমষ্টি আমাৰ লক্ষ্যত আছে, সেই 2.5টা দখল কৰাৰ কামটো আমি কৰি আছোঁ আৰু তেওঁলোকে সেই 2.5টাত খোৱা কামোৰা কৰি আছে।